অসমৰ সাংবাদিকতা জগতৰ এজন পৰিচিত আৰু প্ৰতিষ্ঠিত নাম হ'ল নিতুমণি শইকীয়া। বৰ্তমান তেওঁ অসমৰ জনপ্ৰিয় নিউজ চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। নিজৰ নিৰ্ভীক আৰু স্পষ্টবাদী কথা বতৰাৰ বাবে তেওঁ অসমৰ দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয়। নিতুমণি শইকীয়াৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। তেওঁৰ পিতৃৰ নাম সোণাৰাম শইকীয়া আৰু মাতৃৰ নাম মাকন শইকীয়া। তেওঁ পৰিয়ালৰ কনিষ্ঠ সন্তান। বৰ্তমান তেওঁ গুৱাহাটীৰ হাতীগাঁৱত বাস কৰে। তেওঁৰ পত্নীৰ নাম ডক্টৰ স্মৃতি ৰেখা ভূঞা, যি তেওঁৰ কলেজীয়া দিনৰ পৰাই সহপাঠী আছিল। 2006 চনত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। তেওঁ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। নিতুমণি শইকীয়া সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি বিভিন্ন প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত কাম কৰিছে। প্ৰতিদিন টাইমত যোগদান কৰাৰ পূৰ্বে তেওঁ নিউজ লাইভ নামৰ চেনেলটোত দীৰ্ঘদিন ধৰি কাম কৰিছিল। তেওঁৰ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত অভিমত বিশেষভাৱে উল্লেখযোগ্য, য'ত তেওঁ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত চোকা বিশ্লেষণ আগবঢ়ায়। সাংবাদিকতাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান আৰু আধ্যাত্মিক আলোচনাৰ সৈতেও তেওঁ জড়িত। এজন নিষ্ঠাৱান সাংবাদিক হিচাপে তেওঁ বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ পৰা স্বীকৃতি লাভ কৰিছে। যদিও তেওঁৰ ব্যক্তিগত বঁটাৰ তালিকা সংবাদ মাধ্যমত বিস্তৃত নহয়, তেওঁৰ নেতৃত্বত প্ৰতিদিন টাইম চেনেলটোৱে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সাম্প্ৰতিক সময়ৰ অসমৰ সংবাদ মাধ্যমক এক নতুন মাত্ৰা প্ৰদান কৰাত নিতুমণি শইকীয়াৰ ভূমিকা অনন্য। তেওঁৰ সাহস আৰু স্পষ্টবাদিতা নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ বাবে প্ৰেৰণাৰ উৎস। সমাজৰ বিসংগতিসমূহ আঙুলিয়াই দি জনসাধাৰণক সঠিক পথ প্ৰদৰ্শন কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।